নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব আনতে বহুতে ডাঙৰ ভয়ংকৰ খবৰ এটাই মুকলি হৈছে কিয়নো কৈছে যে অজন্তা বাইদেউ দুৰ্দশা নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ চাহ শ্ৰমিকৰ পৰা খালে পহুকেইটা কিয়নো এটা অতি গুৰুত্বপূৰ্ণ কথাটো কৈছে যে অজন্তা বাইদেউ দুৰ্দশা এতিয়া সৃষ্টি হৈছে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ চাহ শ্ৰমিকৰ পৰা খালে পহুকেইটা গোলাঘাট জামুগুৰি চাহ বাগিচাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে গোলাঘাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী অজন্তা নেওগক পহুকেইটা দিলে শ্ৰমিকসকলে কিয়নো ইয়াত কৈছে দিনৰ ভাগত চাহ বাগিচাত অজন্তা নেওগে এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ যায় আৰু সভা চলি থকা অৱস্থাতে বাগিচাখনৰ একাংশ শ্ৰমিক আৰু আচ্ছা কৰ্মচাৰীৰ মাজত বাকযন্ত্ৰৰ সৃষ্টি হয় আৰু দুই পক্ষৰ মাজত হতাহতিও লাগে পৰিস্থিতি দেখি উত্তপ্ত হৈ পৰাত সভা আধাতে সামৰি পলায়ন কৰে অজন্তা নেওগসহ তেওঁৰ সমৰ্থকসকলে বিজেপি চৰকাৰে চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি নামত কৰা প্ৰবঞ্চনাৰ প্ৰতিবাদী এই চাহ শ্ৰমিকসকল আৰু আচ্ছা বিষয়াসকলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি খেদি পঠিয়ালে অজন্তা নেওগ আজিৰ পৰা আনতে বহুতো ডাঙৰ ভয়ংকৰ খবৰ এটাই মুকলি হৈ আহিছে কিন্তু আজি বিশ্বনাথ চাৰিআলিত ৰাজনাথ সিঙৰ সভাত হঠাৎ লাগিল হুলস্থুল ৰাজনাথ সিঙে ক'লে ৰাইজ ভয় নাখাব কি ওলাল সভাৰ মাজত কিনত কৈছে অসমৰ সভ্যতা সংস্কৃতিৰ লগত মই পূৰ্বতে পৰিচিত অসমৰ লগত অন্য ৰাজ্যৰ তুলনা নহয় আজি বিশ্বনাথ চাৰিআলি বিজেপিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কিন্তু ইয়াত কৈছে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আহোমৰ ৰাজত্বকালত অসমৰ প্ৰতিৰক্ষা ব্যৱস্থা কটকটীয়া আছিল বুলি কৈ লাচিত বৰফুকনৰ প্ৰশংসা কৰাৰ লগতে অসমৰ বীৰংগনাক বুলি মন্তব্য কৰিছে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক স্মৰণ কৰি গুৰুজনাই ধৰ্মীয় ভাষা সংস্কৃতি ৰক্ষাৰ বাবে অসমক দি যোৱা অৱদানৰ বিষয়ে উল্লেখ কৰে কিন্তু 2014 চনত দেশত প্ৰধানমন্ত্ৰী মোদীয়ে চৰকাৰ গঠন কৰাৰ পিছতে উগ্ৰবাদ আৰু নিষেধ কৰাৰ যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত মতে উগ্ৰবাদৰ পৰিসমাপ্তি ঘটিছে আৰু সকলো জনসাধাৰণে মুক্ত মনেৰে পৰিভ্ৰমণ কৰিব বিচাৰিছে বিজেপি চৰকাৰৰ দিনতেই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক ভাৰত ৰত্ন সন্মানেৰে বিভূষিত কৰিছিল কিন্তু ইয়াত কৈছে অসমৰ কৃষিখণ্ড চাহ বাগিচা আত্মসহায়ক গোট আৰু বিভিন্ন উন্নয়নমূলক কাম বিজেপি চৰকাৰৰ দিনতে হৈছে ক'লে ৰাজনাথ সিঙে কিন্তু ইয়াত অতি গুৰুত্বপূৰ্ণ কথাটোৱে কৈছে যে আনহাতে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ৰাজ্যক উদ্দেশ্য নিজৰ ভাষণ দি থকাৰ সময়তে সভাস্থলীত প্ৰৱেশ কৰে এটা সাপ দেখি মনৰে হোৱা দোৱা লাগিল ৰাইজৰ মাজত কিন্তু ইয়াত কৈছে পিছত সুৰক্ষা বাহিনীয়ে সাপডাল সভাস্থলীৰ পৰা আঁতৰাই লৈ যায় সাপ দেখা পাই ৰাজনাথ সিঙে ক'লে যে ভয় নাখাব ৰাইজ সাপটো অহাটো মংগলদায়ক কিন্তু ইয়াত কৈছে ইফালে বিশেষ বিমান যোগে তেজপুৰৰ পৰা বিমানবন্দৰত উপস্থিত হোৱা দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে হেলিকপ্টাৰৰ জৰিয়তে উপস্থিত হয় বিশ্বনাথ চাৰিআলিৰ পৰা পিছত গহপুৰ আৰু দেৰগাঁও নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে ৰাজনাথ সিঙৰ আনতে বহুতে ভয়ংকৰ খবৰ এটা মুকলি হৈ আহিছে কিয়নো কৈছে যে মছজিদত আজান দিয়া বন্ধ কৰাক লৈ উত্তেজনা অসমত পুৱতি নিশা আজান দি থাকোঁতে বন্ধ কৰা প্ৰদান কৰিছিল কিয়নো কৈছে নিৰ্বাচনী পাকখনৰ হোজাই ডবকাত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ডবকাৰ মদাৰতলী মিকিৰ গাঁৱত আজি পুৱতি নিশা এটি মছজিদত আজান দিয়া বন্ধ কৰাক লৈ সৃষ্টি হৈছে উত্তেজনা আজি পুৱতি নিশাৰ মদাৰতলী গাঁৱৰ অজয় মেচ নামৰ লোকজনে মছজিদত আজান দি থকাৰ সময়তে বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় লোকে ইয়াৰ পিছতে স্থানীয় ৰাইজে মদাৰতলীৰ চৰকাৰী গাঁওবুঢ়াক এই প্ৰসংগত অৱগত কৰাৰ লগতে ডবকা আৰক্ষী থানাতো অজয়ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ডবকা আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত অজয় মেচক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে ইফালে ঘটনাস্থলীত যাতে সম্পৰ্ক ৰূপ নাপায় প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে স্থানীয় দণ্ডাধীশ উপস্থিত হৈ ঘটনাৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে ঘটনাৰ সন্দৰ্ভত দুই পক্ষকে শান্তি শৃংখলা বজাই ৰাখিবলৈ আৰক্ষী প্ৰশাসনে আহ্বান জনাইছে আজিৰ পৰা পাছত আৰু আজি এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজটো মুকলি হৈছে কিয়নো মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰি কৈছে যে চৰকাৰ গঠন হোৱাৰ পিছতেই 1 লাখ চৰকাৰী কৰ্মচাৰীক আহিব বিশেষ অফাৰ তাৰ লগতে মন্ত্ৰীগৰাকীয়ে কয় যে আগন্তুক 5 বছৰ 10 লাখ চাকৰি প্ৰদান প্ৰতিশ্ৰুতি হিমন্ত বিশ্ব শৰ্মাৰ কিয়নো ইয়াত প্ৰথমতে কৈছে যে নিৰ্বাচনৰ দিন চমু চাপিলে প্ৰতিটো ৰাজনৈতিক দলে দিয়ে চৰকাৰী চাকৰি প্ৰদান প্ৰতিশ্ৰুতি কিন্তু কংগ্ৰেছে 5 বছৰত 5 লাখ চাকৰি প্ৰদানৰ গ্যাৰাণ্টি দিয়াৰ পিছত এইবাৰ বিজেপি দিয়ে 5 বছৰত 10 লাখ চৰকাৰী কৰ্মচাৰী প্ৰদানৰ প্ৰতিশ্ৰুতি আনকি চৰকাৰী গঠন কৰা এবছৰৰ ভিতৰতে ৰাজ্যৰ 1 লাখ শিক্ষিত নিবনুৱালৈ চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কিয়নো ইয়াত কৈছে যে দেওবাৰে মাঘেৰিটাত বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিয়ে চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি সভাত ভাষণ প্ৰসংগত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে বিজেপিয়ে 5 বছৰত 10 লাখ লোকৰ জীৱিকা পথ মুকলি কৰি দিব প্ৰথম আৰু এটা বছৰ 1 লাখ চাকৰি দিম আধুনিক পদ্ধতিৰে পুনৰ মাঘেৰিটাৰ কয়লা খনন কাৰ্য চলাম আৰু জাগুনত এখন ডিগ্ৰী কলেজ স্থাপন কৰিম আৰু দিহিং পাটকাই ক্ৰীড়া প্ৰকল্প স্থাপন কৰিব লাগিব
কিন্তু ইফালে কয় যে ইফালে সভাত কংগ্ৰেছ আৰু ADF-ক আক্ৰমণৰ লক্ষ্য কৰি লৈ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে মন্ত্ৰীগৰাকীয়ে বিৰোধিতা মহাজোঁটক মোগলৰ সৈতে তুলনা কৰি কয় যে অসমে মোগলৰ নামত আৰু চৰকাৰ গঠন কৰিব নিদিয়ে মোগলক 17 বাৰ হ'লে আৰু এবাৰ হৰুৱাম এবাৰ 18 বাৰ ইপৰ আনটাই বহুতে ডাঙৰ গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে তেওঁলোকে কৈছে আৰু 5 বছৰ দিয়ক অসমক বিদেশী মুক্ত কৰি দিম সমাধান কৰিম বান সমস্যা মাঘেৰিটাত অমিত শ্বাহৰ বিজেপিৰ ৰণ অহংকাৰ তাৰ লগতে কৈছে ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী প্ৰতিটো ৰাজনৈতিক দলে এতিয়া তীব্ৰ কৰি তুলিছে নিজৰ প্ৰচাৰ অভিযান নিৰ্বাচনী প্ৰচাৰৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া বিজেপি আৰম্ভ কৰিছে আগ্ৰহী প্ৰচাৰ অভিযান দেওবাৰ দিনটো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পৃথকে চলালে নিৰ্বাচনী প্ৰচাৰ কিন্তু তাৰ লগতে কৈছে মাৰ্ঘেৰিটাত বিজেপি প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আৰু লগতে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে কিন্তু তাৰ লগতে কৈছে ভাষণ আৰম্ভ কৰাৰ পূৰ্বে সুধাকণ্ঠক ভূপেন হাজৰিকাক স্মৰণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অসমৰ উন্নয়নৰ বাবে বিজেপি বিকল্প নাই বুলি মন্তব্য কৰি কৈছে লগতে অসমৰ পৰা বিদেশী বহিষ্কাৰৰ লগতে বানপানী সমস্যাৰ সমাধানৰ বাবে অসমবাসীৰ বাবে আৰু 5 বছৰ বিচাৰিছে অমিত শ্বাহে কিন্তু ইয়াত কৈছে সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ সফলতাৰ খতিয়ান দাঙি ধৰে কংগ্ৰেছ আৰু ADF-ক মোগলৰ সৈতে তুলনা কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমে মোগলৰ নামত আৰু চৰকাৰ গঠন কৰিব নিদিওঁ আজিৰ পৰা পাছত এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ বিগ ব্ৰেকিং নিউজটোৱে মুকলি হৈছে কিন্তু সমগ্ৰ অসমৰে এটা চৰ্চাৰ বিষয় হৈ পৰিছে যে ছানী লিয়নি অসমৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব নেকি বহুতৰ মাজত প্ৰশ্ন উদয় হৈছে কিন্তু কৈছে যে সঁচাকৈ অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব নেকি ছানী লিয়নি তাৰ লগতে কৈছে মহাময়ী অভিনেত্ৰী ছানী লিয়নি অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব নেকি স্মৃতি ইৰাণী অসমলৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ পিছৰে পৰা চৰ্চালৈ আহিছে এই কথা চুঙাচাই শিপাদিয়া কাৰ্যত উদস্ত মৰণিৰ বিধায়ক তথা কংগ্ৰেছৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিলৈ আনিছে ছানী লিয়নিৰ প্ৰসংগ লগতে কৈছে যে বিধায়কগৰাকীৰ মতে আন এক অভিনেত্ৰীসকলৰ কথা বাদ দি মৰি নিলে ছানী লিয়নি আহিলেও তেওঁৰ ভেটিত কোনো ক্ষতি কৰিব নোৱাৰে কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে ৰূপজ্যোতি কুৰ্মীয়ে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ ছানী লিয়নিৰ প্ৰসংগ অনাৰ পিছৰে পৰা এই প্ৰসংগ বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছে সমষ্টিটোত ছ'চিয়েল মিডিয়াতো বিশেষ চৰ্চা চলিছে ৰূপজ্যোতি কুৰ্মীৰ ছানী লিয়নিৰ প্ৰসংগক লৈ কিয়নো কৈছে যে শনিবাৰে মৰিনিৰ মাইকেভেলিয়াত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ নিৰ্বাচনী প্ৰচাৰ সভাত অচানুৰূপভাৱে মানুহ নোহোৱা অন্তৰাল আৰু তেওঁৰ একাংশ বিজেপি নেতা কৰ্মীৰ ভূমিকা আছে বুলি জানিবলৈ দিয়ে ৰূপজ্যোতি কুৰ্মীয়ে কিয়নো উল্লেখ কৰি কৈছে যে নাম উল্লেখ নকৰা কৰিব বিচৰা নাই কিন্তু বিজেপি একাংশ নেতা কৰ্মীয়ে মোক বহুত সহায় কৰিছে স্মৃতি ইৰাণীৰ সভাত যাতে বহুত মানুহ নহয় তাৰ পৰিকল্পনা আমি কৰিছিলোঁ আৰু সফলো হ'লো ৰূপজ্যোতি কুৰ্মীয়ে এনেদৰে কয় কিন্তু তাৰ লগত ইয়াত কৈছে যে স্মৃতি ইৰাণী আৰু কামাখ্যা প্ৰসাদ দাসে মৰিনিৰ প্ৰচাৰ চলোৱা বক্তব্যৰ আঁত ধৰিছে ৰূপজ্যোতি কুৰ্মীৰ ৰাইজৰ মাজত নিজৰ প্ৰচাৰ চলোৱা আৰম্ভ কৰিছে স্মৃতি ইৰাণী আৰু সাংসদ কামাখ্যা প্ৰসাদ দাসে কৈছিল যে মৰিনিৰ বৰ্তমান বিধায়কগৰাকীৰ কাৰ্যকালৰ সমষ্টিটোত উন্নয়নমূলক কাম স্তব্ধ হৈ পৰিছে সমষ্টিটোত বিশেষ কোনো কাম হোৱা নাই কিন্তু ইয়াৰ পিছতে ৰূপজ্যোতি কুৰ্মীয়ে মন্তব্য কৰি কৈছে যে বিজেপি চৰকাৰ মৰিনিৰ সমষ্টিৰ প্ৰতি কোনো সদিচ্ছা নাই কেন্দ্ৰ আৰু ৰাজ্যৰ উভতি বিজেপি চৰকাৰ আছে যদিও চৰকাৰে ধন দিব পৰা নাই বাবে বহু কাম কৰিব কিং নিউজ NLV নিউ মডেল ৰিভেল আউটফিট এণ্ড বৰ্ডাৰলেণ্ড ডিক্লেয়াৰ্ড দ্য অৰ্গেনাইজেশ্যন ইন ৰিলিজ দ্য to the media started that long standing demand of the Boro people have been spread homeland has not been made fit. And next topic Guwahati in great setback for ruling government when a few days are left for the assembly police a new rebel outfit National Liberation Front of Bodoland NLFB has been formed from Bodoland and next day yet the organization in a release to the media started the long-standing demand of the Bodoland people to have a spread homeland has not been made yet. And even after fighting and for their rights, the government of India and government of the Assam have turned their back the rights and demands to the Bodo people. Today, unwilling motive for India government and the Assam government to solve the issues has completed US take new decision to struggle and fight for your rights. So 12/10/2020, today have a format a new arms revolution group with Norman Lixer and Starley. National Liberation Front of Bodoland NLVFB release sponsor start. In a video, in the military outfit also said, we want to say to all the Indonesian people of the Assam that BJP is a great dare to our state in this election. We agree to people and send them back from our